হয় আজি খুব ভাল লাগিছে এইটো এটা আজি এক শুভ দিন বুলিয়ে ভাবিছো নিৰ্বাচনত যি ধৰণে মোক দদিয়াবাসী ৰাইজে নিজৰ সন্তান হিচাপে আকোৱালি লৈ মোক বিজয় কৰি পঠাইছে আজি বিপুল ভোটেৰে মোক তেওঁলোকে বিজয় কৰিলে তেওঁলোকক পোনপ্ৰথমে মই দদিয়াবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু চাবুৱা লাভাল সমষ্টিৰ মাননীয় বিধায়ক পুনাখন বিনোদ হাজৰিকা ডাঙৰীয়া চাবুৱা সমষ্টিৰ বিধায়ক পুনাখন বৰুৱা ডাঙৰীয়া তেওঁলোকলৈ মই কয়েক ধন্যবাদ জ্ঞাপন কৰিছো সমাজকৰ্মী হিচাপে আৰু এজন ব্যক্তিয়ে মোক যথেষ্টখিনি সামাজিক কামত সহায় কৰি আহিছে তেওঁ পৰামৰ্শ দি আছে দিগন্ত হাজৰিকাকো মই ধন্যবাদ জ্ঞাপন কৰিছো মানৱীয় দৃষ্টিভংগীৰে গতিকে মই দদিয়াবাসীৰ যি দীৰ্ঘদিনীয়া সমস্যা আছে পুনৰ স্থাপনৰ প্ৰক্ৰিয়াটো মই নিৰ্বাচিত হোৱাৰ পিছত অতি শীঘ্ৰে অসম চৰকাৰৰ লগত পুংখানুপুংখভাৱে আলোচনা কৰি সমাধানৰ বাবে মই অপ্ৰাণ চেষ্টা চলাম আৰু এই সমস্যাটোক আপোনালোকে জানে যে বিধায়ক বা কেবিনেট মন্ত্ৰী এজনে এই সমস্যা সমাধান কৰিব নোৱাৰে এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰীয়ে হওক বা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰকে হওক তেওঁলোকক মই প্ৰতিবেদন দাখিল কৰিম দদিয়াবাসী ৰাইজৰ সমস্যাক সমাধান কৰিব লাগিব এয়া মোৰ প্ৰথম পৰিকল্পনা আৰু এই পৰিকল্পনা মৰ্মে মই দদিয়াবাসী ৰাইজৰ একোৱেই সমস্যা আপোনালোকে জানে আজি খোৱা পানীৰ সমস্যা যাতায়াতৰ সমস্যা বিজুলীৰ সমস্যা একোৱেই সমস্যা গতিকে এই সমস্যাক অতি শীঘ্ৰে ক্ষীপ্ৰতাৰে সমাধানৰ বাবে মই ৱাৰ্ড সদস্যৰ পৰাই মই মাত মাতি তেওঁলোকৰ হকে মই কাম কৰি যাবলৈ আজি মই প্ৰস্তুত আপোনাৰ কাৰ্যকালৰ পিছতো যদি তাৰ পিছত আপুনি কি কৰিব হয় এইখিনি অপ্ৰাণ চেষ্টা চলাম মই এইখিনি গতিকে মোক যিহেতু দদিয়াবাসী ৰাইজে নিজৰ পুত্ৰ হিচাপে মাত মতাৰ ক্ষেত্ৰত তেওঁলোকে ভাল পায় আজি মোক তেওঁলোকে বিজয় কৰি পঠিয়াইছে গতিকে মই বহুত আছিলে হয় হয় আছিলে চেষ্টা কৰিছে হয় ইয়াত এটা কথা আছে জনতাই জনাৰ্দন জনতাই যেতিয়া নেকি জাগিব জনতাই যেতিয়া নেকি তেওঁলোকৰ হকে মই কাম কৰাৰ আজি মোৰ পৰিকল্পনা আছিলে তেওঁলোকৰ আজি এজন বিধায়ক বা এজন কেবিনেট মন্ত্ৰীয়ে আমাৰ দদিয়াৰ সমস্যাবিলাকক সমাধান কৰি দিয়া নাই মই নিজে সাধাৰণ অসমত এনে ৱাৰ্ড সদস্য নাই যে য'ত পানীত মৰিলে মানুহক 4 লাখ টকাকৈ মই তেওঁলোকক কম্পেনচেশ্যন দিওঁ মই সাধাৰণ এজন ব্যক্তি হিচাপে মই য'ত এজন গাঁও পঞ্চায়তৰ পেচেণ্টে 60টা অৰুণোদয় দিব নোৱাৰে অৰুণোদয়ৰ ক্ষেত্ৰতো মই 500 মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছোঁ য'ত ল'ৰা ছোৱালীয়ে কস্তুৰবা গান্ধীত এডমিশ্যন নাপায় মই নিজে নিজৰ ল'ৰা ছোৱালী হিচাপে তেওঁলোকক মই এডমিশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ য'ত ল'ৰা ছোৱালীয়ে কলেজত এডমিশ্যন নাপায় মই তাক এডমিশ্যন কৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ য'ত যোৱা কেইদিন আগত আপোনালোকে দেখিলে দিনজানত কিমান এটা ডাঙৰ ঘটনা হৈছিলে সেই ঘটনাক মই নিজেই যি দুখীক আইনৰ আওতাত লৈ আনি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ আৰু মই ৰাইজৰ য'ত বাট পথ বন্ধ আছিলে সেই সম্পূৰ্ণভাৱে মই মুকলি কৰাত মই সামৰ্থ্য হৈছোঁ গতিকে এইখিনি সমস্যাবিলাকক আজি আপোনালোকে জানে ৰাতি 11টা বজাত গৰ্ভৱতী মহিলা এগৰাকীক কোনো নিবলৈ সামৰ্থ্য নহয় নিজে বুথ চালক হিচাপে থাকি গৰ্ভৱতী মহিলা এগৰাকীক অসম মেডিকেল চিকিৎসা মহাবিদ্যালয়লৈকে নিয়াৰ ব্যৱস্থা কৰিছোঁ তেনেধৰণৰ মোৰ ওচৰত উদাহৰণ আছে সেইকাৰণে ঘৰৰ ল'ৰাক সন্তান হিচাপে মোক নিজৰ ল'ৰা জন্ম পুত্ৰ হিচাপে তেওঁলোকে মোক আজি বিপুল ভোটেৰে জয়ী কৰাইছে বহুত প্ৰত্যাহ্বান আছিল বহুত তেওঁলোকে প্ৰলোভন দিলে কিন্তু সেই প্ৰলোভনে কামত নাকাটিলে গতিকে তেওঁলোকক আহ্বান জনাইছো যিসকলে সৰু ল'ৰাই মোৰ এগেইনষ্টত তেওঁলোকে খেলিছিলে তেওঁলোককো মই কৈছোঁ আজি শিকিবলৈ বাকী আছে আহক তেওঁলোকক মিলা প্ৰীতিৰে তেওঁলোককো মই কাম কৰাৰ ব্যৱস্থা কৰাম শিকাম গতিকে মই তেওঁলোকৰ ক্ষেত্ৰত কোনো খুব নাই গতিকে এইখিনি জনতাই আছে জনতাই যেতিয়া থাকিব মোৰ লগত মোৰ চিন্তা কৰাৰ প্ৰয়োজন নাই ৰোগীসকলৰ বাবে ভাল খবৰ এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅ'থেৰাপি চিকিৎসা লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা ডিঙিৰ বিষ গন্ধলৰ বিষ বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅ'থেৰাপি চিকিৎসা লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466593 নম্বৰত ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে
হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত। চাবুৱাবাসীৰ বাবে ভাল খবৰ। চাবুৱা নক্ষত্ৰ একাডেমীত মুকলি কৰা হ'ল চেছ প্ৰশিক্ষণ কেন্দ্ৰ। চাবুৱাৰ নক্ষত্ৰ একাডেমী স্থানত মুকলি কৰা হ'ল ব্ৰেইন ক্লাব চেছ একাডেমী নামেৰে এটা চেছ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত সকলো বয়সৰ লোকে ল'ব পাৰিব প্ৰশিক্ষণ। ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছে। আপোনালোকেও নামভৰ্তিকৰণ কৰিবলৈ আজিয়ে যোগাযোগ কৰক 9531287841 নম্বৰত নাইবা 6001445346 নম্বৰত।